নমস্কাৰ বন্ধু বান্ধৱীসকল, জিএছইন এছএমচিলৈ স্বাগতম। আজি আমি ভিডিঅ'টোত আলোচনা কৰিম আন্তৰ্জাতিক সংগঠন বা সংস্থা আৰু সেইবোৰৰ মুখ্য কাৰ্যালয়ৰ বিষয়ে। ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন এণ্ড হেডকোৱাৰ্টাৰ্ছ। আজিৰ ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ হয় আৰু বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথম সংস্থাটো হৈছে ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যন, ৰাষ্ট্ৰসংঘ। এই ৰাষ্ট্ৰসংঘ কেতিয়া গঠন কৰা হৈছিল? 1945-ত। তেনেহ'লে আমাৰ প্ৰশ্নবিলাক এনেকৈ সুধিব পাৰে যে ৰাষ্ট্ৰসংঘ কেতিয়া গঠন কৰা হৈছিল, বা এনেকৈ সুধিব পাৰে যে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত, এনেকৈ সুধিব পাৰে। এনেধৰণৰ প্ৰশ্ন আপোনালোকে পৰীক্ষাত দেখিবলৈ পাব। আপোনালোকে পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন দেখিবলৈ পাব যে ৰাষ্ট্ৰসংঘ কেতিয়া গঠন কৰা হৈছে বা ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত, এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব। ইয়াৰ বাহিৰে ইয়াৰ পৰা প্ৰশ্ন নাহে। তেনেহ'লে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত আছে? নিউয়ৰ্ক। এতিয়া এই নিউয়ৰ্কটো ক'ত আছে? আমেৰিকাত। তেনেহ'লে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত আছে? আমেৰিকাৰ নিউয়ৰ্ক চহৰত। আৰু এই ৰাষ্ট্ৰসংঘ কেতিয়া গঠন কৰা হৈছিল? 1945-ত। তেনেহ'লে আমি কি পালোঁ যে ৰাষ্ট্ৰসংঘ 1945-ত গঠন কৰা হৈছিল আৰু ইয়াৰ মুখ্য কাৰ্যালয় নিউয়ৰ্ক চহৰত আছে। তাৰপিছৰটো হ'ল ইউনাইটেড নেশ্যন চিলড্ৰেনছ ইমাৰ্জেঞ্চি ফাণ্ড। এই যিটো ইউনাইটেড নেশ্যনছ চিলড্ৰেন ইমাৰ্জেঞ্চি ফাণ্ড, ইউনিচেফ, এইটো কেতিয়া গঠন কৰা হৈছিল? এইটো গঠন কৰা হৈছিল 1946-ত আৰু ইয়াৰ মুখ্য কাৰ্যালয় ক'ত? নিউয়ৰ্কত। তেনেহ'লে আমি এতিয়ালৈ নিউয়ৰ্কত কাৰ মুখ্য কাৰ্যালয় পালোঁ যে ইউনাইটেড নেশ্যন যিটো ৰাষ্ট্ৰসংঘ সেইটোৰ মুখ্য কাৰ্যালয় ক'ত? নিউয়ৰ্কত। আৰু ইউনাইটেড নেশ্যনছ চিলড্ৰেনছ ইমাৰ্জেঞ্চি ফাণ্ড যিটো ইউনিচেফ, ইয়াৰ মুখ্য কাৰ্যালয় ক'ত আছে? নিউয়ৰ্কত আছে। তেনেহ'লে আমি যিকেইটা নিউয়ৰ্কত আছে সেইকেইটা একেলগে মুখস্থ কৰিম। সেইবোৰ কেতিয়া গঠন কৰা হৈছিল? জাষ্ট ইয়াত চাওক যে যিটো ইষ্টাব্লিছমেণ্ট, স্থাপন কৰাৰ যিটো চন, সেইটোৱে জাষ্ট বেলেগ। ৰাষ্ট্ৰসংঘ কেতিয়া গঠন কৰিছিল? 1945-ত। আৰু ইউনিচেফ কেতিয়া গঠন কৰিছিল? 1946-ত। আৰু ইয়াৰ মুখ্য কাৰ্যালয় ক'ত? দুয়োটাৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত আছে। তাৰপিছত হ'ল ইণ্টাৰনেশ্যনেল মানিটাৰী ফাণ্ড। ইণ্টাৰনেশ্যনেল মানিটাৰী ফাণ্ড কেতিয়া গঠন কৰা হৈছিল? 1944-ত। আৰু ইয়াৰ মুখ্য কাৰ্যালয় ক'ত আছে? ইয়াৰ হেডকোৱাৰ্টাৰটো ক'ত আছে? ৱাশ্বিংটন DC-ত আছে। এই ৱাশ্বিংটন DC ক'ত আছে? আমেৰিকা। তেনেহ'লে যদি কোৱা হয় যিটো ইণ্টাৰনেশ্যনেল মানিটাৰী ফাণ্ড IMF, ইয়াৰ মুখ্য কাৰ্যালয় ক'ত? ইয়াৰ মুখ্য কাৰ্যালয় হ'ল ৱাশ্বিংটন DC। আৰু এইটো কেতিয়া গঠন কৰা হৈছিল? 1944-ত। তাৰপিছতটো হ'ল ৱৰ্ল্ড বেংক। এতিয়া এই ৱৰ্ল্ড বেংক বা বিশ্ব বেংকটো কেতিয়া গঠন কৰা হৈছিল? 1944-ত। আৰু ইয়াৰ মুখ্য কাৰ্যালয় ক'ত? ৱাশ্বিংটন DC। তেনেহ'লে চাওক যিটো IMF আৰু যিটো IB, ৱৰ্ল্ড বেংক, সেই দুয়োটাৰে মুখ্য কাৰ্যালয় ক'ত আছে? ৱাশ্বিংটন DC-ত আছে। আৰু ইয়াৰে দুয়োটাৰে স্থাপন কৰাৰ যিটো চন, যিটো ইয়াৰ, সেইটো একে হয়। তেনেহ'লে এইটো আমাৰ সুবিধা হ'ল মুখস্থ কৰাত যে দুটাৰ মুখ্য কাৰ্যালয় এক আৰু চনো এক, স্থাপন কৰাৰ যিটো চন সেইটো এক। যে ইণ্টাৰনেশ্যনেল মানিটাৰী ফাণ্ড কেতিয়া গঠন কৰিছিল? 1944। ইয়াৰ মুখ্য কাৰ্যালয় ক'ত? ৱাশ্বিংটন DC। ঠিক আছে। তেনেহ'লে ৱৰ্ল্ড বেংকৰ মুখ্য কাৰ্যালয় ক'ত? ৱাশ্বিংটন DC। আৰু এইটো কেতিয়া গঠন কৰা হৈছিল? 1944-ত। তেনেহ'লে আমি ইয়াত কেইটাৰ বিষয়ে আলোচনা কৰিলোঁ? চাৰিটাৰ বিষয়ে। যে ইউনাইটেড নেশ্যন, ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত 1945-ত গঠন কৰা হৈছিল। আৰু ইউনিচেফ 1946-ত গঠন কৰা হৈছিল। ইয়াৰ মুখ্য কাৰ্যালয় ক'ত? USA-ৰ নিউয়ৰ্ক চহৰত, আমেৰিকাৰ নিউয়ৰ্ক চহৰত। আৰু যিটো IMF, ইণ্টাৰনেশ্যনেল মানিটাৰী ফাণ্ড, সেইটো ৱাশ্বিংটন DC মুখ্য কাৰ্যালয়। আৰু কেতিয়া গঠন কৰা হৈছিল? 1944-ত। ৱৰ্ল্ড বেংক, এইটো কেতিয়া গঠন কৰা হৈছিল? 1944-ত। ইয়াৰ মুখ্য কাৰ্যালয় ক'ত? ৱাশ্বিংটন DC। তাৰপিছতটো হ'ল WHO, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন। যিটো WHO, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, বিশ্ব স্বাস্থ্য সংস্থা, এইটোৰ মুখ্য কাৰ্যালয় ক'ত? এইটোৰ মুখ্য কাৰ্যালয় হ'ল জেনেভাত, ছুইজাৰলেণ্ড। আৰু ইয়াৰ স্থাপন কৰাৰ চনটো কিমান? 1948। তেনেহ'লে যদি কোৱা হয় এইটো কেতিয়া গঠন কৰিছিল? 1948-ত। এইটোৰ মুখ্য কাৰ্যালয় ক'ত? জেনেভা, ছুইজাৰলেণ্ডত। যে ছুইজাৰলেণ্ডৰ জেনেভা চহৰত। তেনেহ'লে আমি ইয়াত কেইটাৰ বিষয়ে পঢ়িলোঁ? 5টাৰ বিষয়ে পঢ়িলোঁ।
আৰু ইয়াৰ ভিতৰত প্ৰত্যেকটোৰে চনটোই বেছি ইম্পৰ্টেণ্ট নহয়, যিকেইটাৰ চনটো বেছি ইম্পৰ্টেণ্ট হয় সেইকেইটা মই আপোনালোকক কৈ দিম, আপোনালোকে জাষ্ট সেইকেইটাৰ ইষ্টাব্লিছমেণ্ট ইয়াৰটোত চালেই হ'ল, সেইকেইটাৰ বাহিৰে নাহে। আপোনালোকে পাৰিলে হেডকোৱাৰ্টাৰ গোটেইকেইটা মুখস্থ কৰিবলৈ ট্ৰাই কৰিব, চেষ্টা কৰিব। আৰু যিমান পাৰোঁ মই আপোনালোকক বুজাই দিবলৈ বা যেনেকৈ আপোনালোকক মনত ৰাখিব পাৰে, মই আটাইতকৈ ইজি মেথডত আপোনালোকে বুজাই দিবলৈ চেষ্টা কৰিম। আৰু যিকেইটা মই চনৰ বিষয়ে ক'ম আপোনালোকে সেইকেইটা মনত ৰাখিব, তাৰ ভিতৰত আপোনালোকে চাব পৰীক্ষাত সেইকেইটাৰ বাহিৰে নাহে। ইয়াৰ ভিতৰত আপোনালোকে চনৰ ভিতৰত মুখস্থ ৰাখিব কোনটো, যিটো ৰাষ্ট্ৰসংঘৰ স্থাপন কৰা যিটো চন 1945 সেইটো মনত ৰাখিব, ইউনিচেফটো মনত ৰাখিব 1946, IMFটো মনত ৰাখিব, ৱৰ্ল্ড বেংকটো মনত ৰাখিব, এই চাৰিটা। আৰু WHO হোৰ যিটো ইষ্টাব্লিছমেণ্ট কৰা যিটো চন সেইটো মনত ৰাখিব। তাৰপিছৰ সংগঠনটো হ'ল ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন, যিটো আন্তঃৰাষ্ট্ৰীয় যিটো শ্ৰমিক সংস্থা, সেইটো কেতিয়া গঠন কৰাইছিল 1919 চনত। আৰু ইয়াৰ মুখ্য কাৰ্যালয় ক'ত আছে, জেনেভা, ছুইজাৰলেণ্ডত। তেনেহ'লে আমি ইতিমধ্যে ছুইজাৰলেণ্ডত কাৰ পালোঁ, যে WHOৰ পালোঁ, ILOৰ পালোঁ, এই দুটা ক'ত পালোঁ, জেনেভাত আছে ইয়াৰ মুখ্য কাৰ্যালয়। আৰু তাৰপিছৰটো হ'ল ইণ্টাৰনেশ্যনেল কমিটি অফ দ্য ৰেড ক্ৰছ, যিটো ৰেড ক্ৰছৰ যিটো কমিটি, আন্তঃৰাষ্ট্ৰীয় যিটো কমিটি, সেইটোৰ মুখ্য কাৰ্যালয় ক'ত আছে, জেনেভাত, ছুইজাৰলেণ্ডত। আৰু এই ৰেড ক্ৰছটো কেতিয়া গঠন কৰা হৈছিল, 1963, 1963 চনত। তেনেহ'লে আমি ইয়াত জেনেভাত মুখ্য কাৰ্যালয় কোনটো কোনটো সংগঠনৰ আছে বা সংস্থাৰ আছে, WHOৰ আছে, ILOৰ আছে, আৰু কোনটো আছে, ৰেড ক্ৰছৰ যিটো আন্তঃৰাষ্ট্ৰীয় যিটো কমিটি তাৰ সেইটো ক'ত আছে, জেনেভাত আছে। তাৰপিছতটো হ'ল WTO, ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন, যিটো বিশ্ব বাণিজ্য সংস্থা, যিটো বিশ্ব বাণিজ্য সংগঠন, সেইটো ক'ত আছে, জেনেভাত আছে, ছুইজাৰলেণ্ডৰ জেনেভাত। আৰু এইটো কেতিয়া গঠন কৰাইছিল, 1995। এইটো মনত ৰাখিব যে আমাৰ যিটো ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন WTO, এইটো কেতিয়া গঠন কৰিছিল, 1995। এইটো ইম্পৰ্টেণ্ট হয়, স্থাপন কৰা যিটো চন এইটো ইম্পৰ্টেণ্ট হয়। আৰু ইয়াৰ মুখ্য কাৰ্যালয় ক'ত আছে, জেনেভাত আছে। তাৰপিছতটো হ'ল ৱৰ্ল্ড ইণ্টেলেকচুৱেল প্ৰপাৰ্টি অৰ্গেনাইজেশ্যন, WIPO, WIPO। ইয়াৰ মুখ্য কাৰ্যালয়টো ক'ত আছে, জেনেভাত আছে, ছুইজাৰলেণ্ডৰ জেনেভাত। আৰু এইটো কেতিয়া গঠন কৰাইছিল, 1967 গঠন কৰিছিল। তেনেহ'লে আমি ইয়াত জেনেভাত কোনবিলাক সংগঠনৰ মুখ্য কাৰ্যালয় আছে, কোনবিলাকৰ পালোঁ আমি, WHOৰ মুখ্য কাৰ্যালয় জেনেভাত, ILO ইয়াৰ মুখ্য কাৰ্যালয় জেনেভাত, আৰু কাৰ আছিল, ৰেড ক্ৰছ ইয়াৰ মুখ্য কাৰ্যালয় জেনেভাত, আৰু WTO ইয়াৰ মুখ্য কাৰ্যালয় জেনেভাত, আৰু WIPO যিটো ৱৰ্ল্ড ইণ্টেলেকচুৱেল প্ৰপাৰ্টি অৰ্গেনাইজেশ্যন ইয়াৰ মুখ্য কাৰ্যালয় জেনেভাত। তেনেহ'লে এইকেইটা আমি কি, জেনেভাত, এইকেইটাই একেলগে মনত ৰাখিব। আৰু যিকেইটাৰ চন কম আপোনালোকে জাষ্ট সেইকেইটা চনটো মনত ৰাখিব, আৰু এইখিনি মনত ৰাখিলে হৈ যাব। তাৰপিছতটো হ'ল ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল, চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন, যিটো UNESCO। এই ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত আছে, পেৰিছ, ফ্ৰান্স, যে পেৰিছত আছে, ফ্ৰান্সৰ যিটো পেৰিছ তাতে আছে। আৰু এইটো কেতিয়া গঠন কৰাইছিল, 1945। তেনেহ'লে আপোনালোকে মনত ৰাখিব যে 1945 এতিয়ালৈকে আমি কি কি পালোঁ, যে কোনটো কোনটো সংগঠন 1945 গঠন কৰা হৈছে, যে 1945 কোনটো গঠন কৰা হৈছিল, 1945 ইউনাইটেড নেশ্যন গঠন কৰা হৈছিল, ৰাষ্ট্ৰসংঘ। আৰু 1945 কোনটো গঠন কৰিছিল, ইউনেস্কো। ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত আছে, নিউয়ৰ্কত আছে, আৰু ইউনেস্কোৰ পেৰিছ। এতিয়া তাৰপিছৰটো হ'ল অৰ্গেনাইজেশ্যন ফৰ ইকনমিক কোঅপাৰেশ্যন এণ্ড ডেভেলপমেণ্ট, OECD। ইয়াৰ মুখ্য কাৰ্যালয় ক'ত আছে, ইয়াৰ মুখ্য কাৰ্যালয় আছে পেৰিছ, ফ্ৰান্স, যে ফ্ৰান্সৰ পেৰিছত আছে। আৰু এইটো কেতিয়া গঠন কৰা হৈছিল, 1961। ইয়াৰ মুখ্য কাৰ্যালয়টোৱে মনত ৰাখিলে হ'ব। ইয়াৰ মুখ্য কাৰ্যালয় ক'ত আছে, পেৰিছ, ফ্ৰান্সৰ পেৰিছত আছে। তাৰপিছৰটো হ'ল ইউনাইটেড নেশ্যনছ ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন, UNIDO। আৰু ইয়াৰ মুখ্য কাৰ্যালয় ক'ত আছে, ভিয়েনা, অষ্ট্ৰিয়া। তেনেহ'লে ইউনাইটেড নেশ্যনছ ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন ইয়াৰ মুখ্য কাৰ্যালয় ক'ত আছে, ভিয়েনাত আছে। আৰু এইটো কেতিয়া গঠন কৰা হৈছিল, 1966।
আৰু ইয়াৰ চনটো বেছি ইম্পৰ্টেণ্ট নহয়, ইয়াৰ মুখ্য কাৰ্যালয়টো মনত ৰাখিব। তাৰপিছৰটো হ'ল ইণ্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেঞ্চি। ইয়াৰ মুখ্য কাৰ্যালয়টো ক'ত আছে? ভিয়েনা। আৰু এইটো কেতিয়া গঠন কৰিছিল? 1957। ইয়াৰ চনটো ইম্পৰ্টেণ্ট হয়। যিটো ইণ্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেঞ্চি, ইয়াৰ মুখ্য কাৰ্যালয়টো ভিয়েনাত আছে, অষ্ট্ৰিয়াৰ ভিয়েনাত আছে, আৰু এইটো কেতিয়া গঠন কৰিছিল? 1957। তাৰপিছৰটো হ'ল অৰ্গেনাইজেশ্যন অফ পেট্ৰলিয়াম এক্সপৰ্টিং কাউণ্ট্ৰিজ, অপেক। এই অপেকৰ মুখ্য কাৰ্যালয় ক'ত আছে? ভিয়েনাত আছে। আৰু এইটো কেতিয়া গঠন কৰাইছিল? 1960। তেনেহ'লে অপেক কেতিয়া গঠন কৰাইছিল? 1960। আৰু ইয়াৰ মুখ্য কাৰ্যালয় ক'ত আছে? অষ্ট্ৰিয়াৰ ভিয়েনাত আছে। তেনেহ'লে যদি কোৱা হয় যে অপেক কেতিয়া গঠন কৰাইছিল? 1960। আৰু ইয়াৰ মুখ্য কাৰ্যালয় ক'ত আছে? ভিয়েনাত। তেনেহ'লে আমি ইয়াত ভিয়েনাত কেইটা সংগঠনৰ মুখ্য কাৰ্যালয় পালোঁ? তিনিটা। কি কি পালোঁ? ইউনাইটেড নেশ্যনছ ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন ভিয়েনা, ইণ্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেঞ্চি ভিয়েনা, অৰ্গেনাইজেশ্যন অফ পেট্ৰলিয়াম এক্সপৰ্টিং কাউণ্ট্ৰিজ অপেক, ইয়াৰো মুখ্য কাৰ্যালয় ভিয়েনাত। ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ল যিটো ইণ্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেঞ্চি আছে, ইয়াৰ স্থাপন কৰাৰ ইয়াৰটো আৰু অপেকৰ স্থাপন কৰে ইয়াৰটো। তাৰপিছৰটো হ'ল ইণ্টাৰনেশ্যনেল মেৰিটাইম অৰ্গেনাইজেশ্যন, আৰু ইয়াৰ মুখ্য কাৰ্যালয় ক'ত আছে? লণ্ডন, ইউকেত আছে, ইউনাইটেড কিংডম। তেনেহ'লে ইণ্টাৰনেশ্যনেল মেৰিটাইম অৰ্গেনাইজেশ্যন, ইয়াৰ মুখ্য কাৰ্যালয় ক'ত? লণ্ডনত আছে। আৰু এইটো সংগঠন কেতিয়া গঠন কৰা হৈছিল? 1948ত। আৰু ইয়াৰ চনটো বেছি ইম্পৰ্টেণ্ট নহয়, ইয়াৰ মুখ্য কাৰ্যালয়টো মনত ৰাখিলে হ'ব। তাৰপিছৰটো হ'ল কমনৱেলথ অফ নেশ্যনছ। কমনৱেলথ অফ নেশ্যন কেতিয়া গঠন কৰা হৈছিল? 1931ত। ইয়াৰ চনটো ইম্পৰ্টেণ্ট হয়। আৰু ইয়াৰ মুখ্য কাৰ্যালয় ক'ত আছে? লণ্ডনত আছে। তেনেহ'লে কমনৱেলথ অফ নেশ্যনছ, ইয়াৰ মুখ্য কাৰ্যালয় ক'ত? লণ্ডনত আছে। আৰু এইটো কেতিয়া গঠন কৰা হৈছিল? 1931ত গঠন কৰা হৈছিল। তাৰপিছৰটো হ'ল এমনেষ্টি ইণ্টাৰনেশ্যনেল। এমনেষ্টি ইণ্টাৰনেশ্যনেল মুখ্য কাৰ্যালয় ক'ত আছে? লণ্ডনত আছে। আৰু এইটো কেতিয়া গঠন কৰা হৈছিল? 1961ত গঠন কৰা হৈছিল। এমনেষ্টি ইণ্টাৰনেশ্যনেল মুখ্য কাৰ্যালয় ক'ত? লণ্ডনত। আৰু এইটো কেতিয়া গঠন কৰা হৈছিল? 1961ত গঠন কৰা হৈছিল। তাৰপিছৰটো হ'ল ফুড এণ্ড এগ্ৰিকালচাৰেল অৰ্গেনাইজেশ্যন, FAO। ফুড এণ্ড এগ্ৰিকালচাৰেল অৰ্গেনাইজেশ্যন, ইয়াৰ মুখ্য কাৰ্যালয় ক'ত আছে? ৰোম, ইটালী। ইটালীৰ ৰোমত আছে। আৰু এইটো কেতিয়া গঠন কৰিছিল? 1945ত। এইটো ইম্পৰ্টেণ্ট হয়, যিটো ইষ্টাব্লিছ কৰা যিটো চন, এইটো ইম্পৰ্টেণ্ট হয় যে FAO, ফুড এণ্ড এগ্ৰিকালচাৰেল অৰ্গেনাইজেশ্যন, এইটোৰ মুখ্য কাৰ্যালয় ক'ত আছে? ৰোমত আছে। আৰু এইটো কেতিয়া গঠন কৰিছিল? 1945ত। তাৰপিছতো হ'ল নৰ্থ আটলাণ্টিক ট্ৰেটি অৰ্গেনাইজেশ্যন, নাটো। এই নাটোৰ মুখ্য কাৰ্যালয় এইটো ক'ত আছে? ব্ৰুচেলছ, বেলজিয়ামৰ ব্ৰুচেলছত আছে। আৰু এইটো কেতিয়া গঠন কৰিছিল? 1949ত। এইটো ইম্পৰ্টেণ্ট হয়। তেনেহ'লে আমি ইয়াৰ পৰা কোনকেইটা চন মনত ৰাখিব লাগিব? যিটো আছিল ইণ্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেঞ্চি 1957, এইটো ইম্পৰ্টেণ্ট হয়। অপেক 1960, এইটো ইম্পৰ্টেণ্ট হয়। কমনৱেলথ অফ নেশ্যনছ 1931, এইটো ইম্পৰ্টেণ্ট হয়। এমনেষ্টি ইণ্টাৰনেশ্যনেল, এইটো ইম্পৰ্টেণ্ট হয়। ফুড এণ্ড এগ্ৰিকালচাৰেল অৰ্গেনাইজেশ্যন, এইটো ইম্পৰ্টেণ্ট হয়। নৰ্থ আটলাণ্টিক ট্ৰেটি অৰ্গেনাইজেশ্যন, নাটো, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছৰটো হ'ল এছ'চিয়েশ্যন অফ চাউথ ইষ্ট এছিয়ান নেশ্যন, ASEAN। যিটো ASEAN, এইটোৰ মুখ্য কাৰ্যালয় ক'ত আছে? জাকাৰ্টা, ইণ্ডোনেছিয়া। এই ASEANটো ইম্পৰ্টেণ্ট হয় যে ASEANটোৰ মুখ্য কাৰ্যালয় ক'ত আছে? জাকাৰ্টাত আছে। আৰু এইটো কেতিয়া স্থাপন কৰা হৈছিল? 1967ত। তেনেহ'লে যদি কোৱা হয় ASEAN কেতিয়া গঠন কৰা হৈছিল? 1967ত। আৰু ইয়াৰ মুখ্য কাৰ্যালয় ক'ত আছে? ইণ্ডোনেছিয়াৰ জাকাৰ্টাত। তাৰপিছৰটো হ'ল এছিয়া পেচিফিক ইকনমিক কৰ্প'ৰেশ্যন, APEC। আৰু ইয়াৰ মুখ্য কাৰ্যালয়টো ক'ত আছে? ছিংগাপুৰ। আৰু এইটো কেতিয়া গঠন কৰিছিল? 1989ত। তেনেহ'লে আমি APECৰ মুখ্য কাৰ্যালয় ক'ত পালোঁ? ছিংগাপুৰ। আৰু এইটো কেতিয়া গঠন কৰাইছে? 1989ত। তাৰপিছৰটো হ'ল ইণ্টাৰনেশ্যনেল ৰিনিউৱেবল এনাৰ্জি এজেঞ্চি। এইটোৰ মুখ্য কাৰ্যালয় ক'ত আছে? আবুধাবি, UAE। আৰু এইটো কেতিয়া গঠন কৰাইছিল? 2009ত। ইণ্টাৰনেশ্যনেল ৰিনিউৱেবল এনাৰ্জি এজেঞ্চি, ইয়াৰ মুখ্য কাৰ্যালয় ক'ত?
আবু ধাবি আৰু এইটো কেতিয়া গঠন কৰা হৈছিল 2009ত তাৰ পিছৰটো হ'ল সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কোঅপাৰেশ্যন সাৰ্ক এই সাৰ্কটো কেতিয়া গঠন কৰা হৈছিল 1985ত আৰু ইয়াৰ মুখ্য কাৰ্যালয় ক'ত কাঠমাণ্ডু নেপালৰ কাঠমাণ্ডুত এইটো বহুত ইম্পৰ্টেণ্ট হয় সাৰ্ক কেতিয়া গঠন কৰা হৈছিল 1985ত আৰু ইয়াৰ মুখ্য কাৰ্যালয় ক'ত আছে নেপালৰ কাঠমাণ্ডুত তাৰপিছতো হ'ল অৰ্গেনাইজেশ্যন অফ ইছলামিক কোঅপাৰেশ্যন ইয়াৰ মুখ্য কাৰ্যালয় ক'ত আছে জেদ্দা সৌদি আৰব তেনেহ'লে অৰ্গেনাইজেশ্যন অফ ইছলামিক কোঅপাৰেশ্যন ইয়াৰ মুখ্য কাৰ্যালয় ক'ত জেদ্দা সৌদি আৰব আৰু এইটো কেতিয়া গঠন কৰা হৈছিল 1969ত তাৰপিছতো হ'ল অৰ্গেনাইজেশ্যন ফৰ দ্য প্ৰহিবিশ্যন অফ কেমিকেল ৱেপনছ ইয়াৰ মুখ্য কাৰ্যালয় ক'ত আছে দ্য হেগ নেদাৰলেণ্ড তেনেহ'লে অৰ্গেনাইজেশ্যন ফৰ দ্য প্ৰহিবিশ্যন অফ কেমিকেল ৱেপন ইয়াৰ মুখ্য কাৰ্যালয় ক'ত আছে দ্য হেগত আছে আৰু এইটো ক'ত নেদাৰলেণ্ডত আৰু এইটো কেতিয়া গঠন কৰা হৈছিল বা স্থাপন কৰা হৈছিল 1997ত তাৰপিছৰটো হ'ল ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় ইয়াৰ মুখ্য কাৰ্যালয় ক'ত আছে দ্য হেগ নেদাৰলেণ্ড তেনেহ'লে যদি কোৱা হয় আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয় ক'ত দ্য হেগ আৰু এইটো কেতিয়া স্থাপন কৰা হৈছিল 1945ত ইয়াৰ চনটো ইম্পৰ্টেণ্ট হয় ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ কেতিয়া স্থাপন কৰা হৈছিল 1945ত আৰু ইয়াৰ মুখ্য কাৰ্যালয় ক'ত আছে দ্য হেগ তাৰপিছতো হ'ল ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি কিছুমান আগতে টকিঅ' অলিম্পিক 2020 হ'ল আৰু ইয়াৰ মুখ্য কাৰ্যালয় ক'ত আছে লাওছেন ছুইজাৰলেণ্ডৰ লাওছেনত আছে আৰু ইয়াৰ মুখ্য কাৰ্যালয়টো কোনখন দেশত আছে ছুইজাৰলেণ্ডত যদি কোৱা হয় যে ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিৰ মুখ্য কাৰ্যালয় ক'ত আছে লাওছেন ছুইজাৰলেণ্ডৰ লাওছেনত আছে আৰু এইটো কেতিয়া গঠন কৰা হৈছিল 1894ত তেনেহ'লে আমি ইয়াৰ ভিতৰত কোনকেইটা চন মনত ৰাখিব লাগিব সেইকেইটা মই কৈ দিছোঁ যিটো আছিল ASEAN 1967 এপেক 1989 সাৰ্ক 1985 ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ 1945 ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি 1894 এইকেইটাৰ চনকেইটা মনত ৰাখিলে হ'ব আৰু প্ৰত্যেকটোৰে হেডকোৱাৰ্টাৰ বা মুখ্য কাৰ্যালয়বোৰৰ বিষয়ে মনত ৰাখিব তাৰপিছৰটো হ'ল ৱৰ্ল্ড ইকনমিক ফৰাম ইয়াৰ মুখ্য কাৰ্যালয় ক'ত আছে জেনেভা ছুইজাৰলেণ্ডৰ জেনেভাত আছে আৰু এইটো কেতিয়া গঠন কৰা হৈছিল 1971ত তেনেহ'লে যদি কোৱা হয় ৱৰ্ল্ড ইকনমিক ফৰাম এইটো কেতিয়া গঠন কৰিছিল 1971ত ইয়াৰ মুখ্য কাৰ্যালয় ক'ত আছে জেনেভাত আছে তাৰপিছৰটো হ'ল ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰ্ভেশ্যন অফ নেচাৰ IUCN ইয়াৰ মুখ্য কাৰ্যালয় ক'ত আছে ছিংগাপুৰ তেনেহ'লে IUCNৰ মুখ্য কাৰ্যালয় ক'ত আছে ছিংগাপুৰত আছে আৰু এইটো কেতিয়া গঠন কৰা হৈছিল 1948ত আৰু তাৰপিছৰটো হ'ল ইণ্টাৰনেশ্যনেল কাউন্সিল অন মনুমেণ্টছ এণ্ড চাইটছ ইয়াৰ মুখ্য কাৰ্যালয়টো ক'ত আছে পেৰিছ ফ্ৰান্সৰ পেৰিছত আছে আৰু এইটো কেতিয়া গঠন কৰা হৈছিল 1965ত ইয়াৰ ভিতৰত জাষ্ট ৱৰ্ল্ড ইকনমিক ফৰাম ইয়াৰ স্থাপন কৰাৰ ইয়াৰটো মনত ৰাখিব আৰু বাকীকেইটাৰ মুখ্য কাৰ্যালয় মনত ৰাখিলে হৈ যাব তেনেহ'লে আমি আজি ভিডিঅ'টোত আলোচনা কৰিলোঁ আন্তঃৰাষ্ট্ৰীয় সংস্থা বা সংগঠন আৰু সেইবোৰৰ মুখ্য কাৰ্যালয় আৰু সেই সংস্থাবোৰ কেতিয়া গঠন কৰা হৈছিল সেইবোৰৰ বিষয়ে যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু আপোনালোকৰ কেনেকুৱা টপিকৰ ওপৰত ভিডিঅ' লাগে আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব থেংক ইউ ফৰ ৱাচিং